মৰিগাঁৱৰ অগ্ৰণী ফিজিঅথেৰাপি অনুষ্ঠান লাইফলাইন ফিজিঅথেৰাপি আৰু পেইন ক্লিনিকৰ 14 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হয়। এই উপলক্ষে স্বাস্থ্য সেৱা প্ৰতিষ্ঠানটোৰ চৌহদত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে ৰাজ্যৰ এগৰাকী প্ৰতিষ্ঠিত ফিজিঅথেৰাপিষ্ট তথা মৰিগাঁৱৰ সুসন্তান ডাক্তৰ গোলাপ বৰাই 14 বছৰ পূৰ্বে এই প্ৰতিষ্ঠানটো স্থাপন কৰি ৰাজ্যলৈ সেৱা আগবঢ়াই আহিছে। শিশুশিল্পী মৃদুপ্লৱন বৰাৰ বৰগীতেৰে আজি আৰম্ভ হোৱা বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক খগেন মহন্তই আধৰা বৰ্ষপূৰ্তি অনুষ্ঠানত গুৱাহাটী ৰটাৰী ক্লাবৰ সভাপতি শশাংক দত্ত, বিশিষ্ট চিকিৎসক ভৱেশ ভাগৱতী, মৰিগাঁও সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, সম্পাদক জিতুমণি নাথ আৰু মৰিগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য আদিয়ে ডাক্তৰ গোলাপ বৰাৰ ঐকাত্মিক প্ৰচেষ্টা আৰু মানৱ সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। এইফালে ডাক্তৰ গোলাপ বৰাই কয় যে দৰিদ্ৰ লোকক তেওঁ বিনামূলীয়া অথবা ন্যূনতম মূল্যৰ চিকিৎসা সেৱা আগবঢ়াব। মই 14 বছৰ নহয়, একচুৱেলি 24 বছৰ গুৱাহাটীত মোৰ আৰম্ভ কৰা 24 বছৰ 2 অক্টোবৰত হ'ব। এই মৰিগাঁও এইটো পিছপৰা জেগা আছিলে। ফিজিঅথেৰাপি কি বস্তু মৰিগাঁও মানুহে গম নাপাইছিল। এটা সময়ত মানুহৰ স্পাইন ইঞ্জুৰি, ষ্ট্ৰ'ক এনেকুৱা বিভিন্ন ধৰণৰ গৈ গুৱাহাটী হোটেল চোটেল বুক কৰি বহুত টকা পইচা খৰচ কৰি থকাৰ কাৰণে মই চিন্তা চৰ্চা কৰি যে মৰিগাঁও নিচিনা জেগা এটাত যদি মানুহখিনিক ছাৰ্ভিচ দিব পাৰোঁ, পিছত বহুত কষ্ট কৰি এই অনুষ্ঠানটো 2010 চনৰ 16 জুলাইৰ দিনা আমি প্ৰতিষ্ঠা কৰিছিলোঁ। আজি চাওঁতে 14 বছৰ ভৰি দিলোঁ। অসমৰ বিভিন্ন জেগাৰ পৰা, অসম বাদ দি অৰুণাচল, মণিপুৰ, নেপাল, ভূটান বিভিন্ন জেগাৰ পৰা আহি অনুষ্ঠানটোত চিকিৎসা কৰি উপকৃত হৈছে।